বিশ্বৰ বিকলাংগ দিৱস। এই দিনটোত তেজপুৰত ৰাজপথলৈ ওলাই আহিল বিশেষভাৱে সক্ষম পুৰুষ মহিলা। উত্তৰ অসম দিব্যাংগ সন্থাৰ উদ্যোগত তেজপুৰ জয়মতী পথাৰৰ পৰা উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলে পণ্ডিত দীনদয়াল উপাধ্যায় দিব্যাংগ আঁচনিখন অৰুণোদয় পেঞ্চনৰ লগত একলগ কৰি দিয়াৰ ফলত শোণিতপুৰতে 6 সহস্ৰাধিক বিশেষভাৱে সক্ষম লোক যোৱা 1.5 বছৰে ন্যূনতম পেঞ্চনৰ পৰা বঞ্চিত হোৱাত আজি প্ৰতিবাদী বিশেষভাৱে সক্ষম পুৰুষ মহিলা যুৱক যুৱতী ৰাজপথলৈ ওলাই আহি ত্ৰিবেণী চাৰিআলিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিষয় এইটো যে আমি আজি দিব্যাংগসকলে ইমান কষ্ট কৰি ৰাজপথলৈ আহিবলগীয়া হৈছে। আমাৰ আগতে যিমান আমি পইচা পাতি পাইছিলোঁ, যিমান হেৰি পাইছিলোঁ, যিমান দীনদয়াল দিব্যাংগ পুনৰ্স্থাপন আঁচনি আৰু বহুত ল'ৰা ছোৱালীও পঢ়া শুনা কৰিব পৰা নাই পইচাৰ অভাৱত। আজি এইটো চৰকাৰে যি অৰুণোদয়ত আমাক অন্তৰ্ভুক্ত কৰিছে, এইটো ভাল মানুহো পাই আছে, আমি দিব্যাংগসকলো পাই আছোঁ। দিব্যাংগসকল আৰু ভাল মানুহৰ মাজত পাৰ্থক্য কি থাকে? আজি 90% ভাল মানুহে পাই আছে। আমি এনেকুৱা বিকলাংগ মানুহ আছোঁ, দিব্যাংগ মানুহ আছোঁ, যিবিলাক একে ভৰি নাই, হাত নাই, চকু নাই, কাণ নাই, এটা কথা ক'ব নোৱাৰে। এইসকল মানুহে ৰাস্তাত চুচুৰা ভিক মাগি খাই আছে। এইখন চৰকাৰ থকা অৱস্থাটো এইবিলাক চকুত নপৰে। আমাৰ এইটোৱে দুখৰ বিষয়। আজি আমি ৰাজপথত আহিবলগীয়া হৈছে কিয় কাৰণে? হয়, আজি বিশ্ব দিব্যাংগ দিৱস আছিলে। আজি আমাৰ উত্তৰ অসম দিব্যাংগ সন্থাই এই দিৱসৰ দিনাখনে বৰ্জন কৰিছোঁ। আৰু বৰ্জন কৰাৰ উদ্দেশ্যটো এইটোৱে যে আমাৰ দিব্যাংগসকলে চৰকাৰৰ যি আঁচনি আছিলে, সেই আঁচনিৰ পৰা প্ৰায় 6,000 দিব্যাংগ শোণিতপুৰ জিলাত প্ৰায় 6,000 দিব্যাংগ বঞ্চিত হৈছে। আৰু এই আঁচনি যি দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছিলে, সেই পেঞ্চন আঁচনিখন বন্ধ কৰি পেলাই তেওঁলোকে অৰুণোদয়ত আমাক চামিল কৰি দিলে। অৰুণোদয়ত যেতিয়া চামিল কৰি দিলে, দিয়াৰ লগে লগে আমাৰ দিব্যাংগসকলৰ একাউণ্টত যি ধন সোমাই মাহে মাহে, সেই টকাটো সোমোৱা বন্ধ হৈ গ'ল। অৰ্থাৎ আমাৰ কি হৈ গ'ল, দিব্যাংগসকল সেই আঁচনিৰ পৰা বঞ্চিত হ'ল। যাৰ কাৰণে আজি এই দেখিছে নহয় আপোনালোকে, আজি প্ৰায় 1000 লোক ইয়াত গোট খাইছে। সেই গোটেইখিনি মানুহে কিন্তু এই আঁচনিৰ পৰা বঞ্চিত হৈছে। গতিকে আজি আমি এটা উদ্দেশ্য আছে যে আমি চৰকাৰ প্ৰশাসনক জনাব বিচাৰিছোঁ যে আমাৰ এই মানুহখিনি যে অভাৱখিনি ইতিমধ্যে আমি নিবেদন কৰিছোঁ। নিবেদন কৰি যদি প্ৰায় 1.5 বছৰ হ'ল, 1.5 বছৰ আমি কিমান বুজাম? আমাৰ সংগঠনে আমাক বিষয়সকলে বুজাই তেওঁলোকক অধিষ্ঠ হৈ গৈছে। আজি তেওঁলোকে নিজে ওলাই আহিছে। আজি ক্ষোভৰ উদ্গীৰণ ঘটিছে। ক্ষোভৰ উদ্গীৰণ এইকাৰণে ঘটিছে, চৰকাৰে যি ফুলজাৰি মাৰি কথা কৈ আছে, চৰকাৰৰ কোনো কাম নাই। দিব্যাংগসকল আজি ৰাজপথত আহিছে, হিমন্তৰ কাম নাই বুলি কৈছোঁ আজি আমি ইয়াৰ মজিয়াৰ পৰাই। গতিকে আমি ভাবিছোঁ যে চৰকাৰে শুনক যে কিমান দিব্যাংগ এই আঁচনিসমূহৰ পৰা বঞ্চিত হৈছে। গতিকে